নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। অসম সাহিত্য সভাৰ যোৰহাট চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হৈ যায় চন্দ্ৰকান্ত আৰু ইন্দ্ৰকান্ত স্মৃতি দিৱস। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। বক্তৃতানুষ্ঠান আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময়েৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত চন্দ্ৰকান্ত ইন্দ্ৰকান্ত স্মৃতি দিৱস পালন। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ উদ্যোগত যোৰহাট সাহিত্য সভাৰ সহযোগত সোমবাৰে চন্দ্ৰকান্ত সন্দিকৈ ভৱন আৰু এই ভৱন সংলগ্ন দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত চন্দ্ৰকান্ত ইন্দ্ৰকান্ত স্মৃতি দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে চন্দ্ৰকান্ত সন্দিকৈ ভৱনত চন্দ্ৰকান্ত আৰু ইন্দ্ৰকান্ত সন্দিকৈ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে যোৰহাট জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মাধৱ মোহন্তই আৰু যোৰহাট সাহিত্য সভাৰ সভাপতি যুগল কিশোৰ আগৰৱালাই। স্মৃতি তৰ্পণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। যোৰহাট বাল্য ভৱন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এটি প্ৰাৰ্থনা পৰিৱেশন কৰাৰ পাছত দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। যোৰহাট সাহিত্য সভাৰ সভাপতি যুগল কিশোৰ আগৰৱালাৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ক্ষীৰোদ দাসে। অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা বিশিষ্ট ভাষাবিদ ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰি দানবীৰ ৰাধাকান্ত সন্দিকৈদেৱৰ দুই পুত্ৰ চন্দ্ৰকান্ত সন্দিকৈ আৰু ইন্দ্ৰকান্ত সন্দিকৈৰ বিষয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানটিত যোৰহাট বাল্য ভৱন আৰু জয়া ভৱন বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বক্তাগৰাকীৰ সৈতে মত বিনিময় কৰে। জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী স্পন্দিতা বৰুৱাৰ স্বৰচিত কবিতা পাঠে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা, যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়া, বাল্য ভৱন বিদ্যালয়ৰ শিক্ষয়িত্ৰী মৌচুমী দত্ত আৰু অংকিতা কলিতা, জয়া ভৱন বিদ্যালয়ৰ শিক্ষয়িত্ৰী পাপৰি চেতিয়া কলিতা আৰু ৰুমি শৰ্মাই অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত যোৰহাটৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী উপস্থিত থাকে। শলাগ জ্ঞাপন কৰে যোৰহাট সাহিত্য সভাৰ সম্পাদক উত্তম হাজৰিকাই। জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানটিৰ সফল সামৰণি পৰে। অসম সাহিত্য সভাৰ মূল কাৰ্যালয়, যিটো আমি কেন্দ্ৰীয় কাৰ্যালয় বুলি কওঁ, ঐতিহ্যমণ্ডিত চন্দ্ৰকান্ত সন্দিকৈ ভৱন আৰু এই চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ নামাকৰণেৰে যিগৰাকী মহান ব্যক্তিৰ বৰেণ্যতাত এই অনুষ্ঠানটো সজীৱ হৈ আছে, সেইগৰাকী চন্দ্ৰকান্ত সন্দিকৈ আৰু তেখেতৰ সুযোগ্য ভাতৃ ইন্দ্ৰকান্তৰ পবিত্ৰ স্মৃতিত আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু যোৰহাট সাহিত্য সভাৰ উদ্যোগত এক কাৰ্যসূচী সম্পন্ন কৰা হয়। এই দুয়োগৰাকী মহান ব্যক্তিৰ প্ৰতিচ্ছবিত জয় জয়তে এগছি ভক্তিৰ প্ৰদীপ প্ৰজ্বলিত কৰা হয় আৰু ইয়াৰ পিছতেই যোৰহাট সাহিত্য সভাৰ সন্মানীয় সভাপতি যুগল কিশোৰ আগৰৱালাদেৱৰ সভাপতিত্বত অনুষ্ঠিত এক অনুষ্ঠানত অসমৰ এগৰাকী বিশিষ্ট আবিধানিক তথা অসমৰ সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰস্বৰূপ ডক্টৰ বসন্ত কুমাৰ গোস্বামী মহোদয়ে চন্দ্ৰকান্ত আৰু ইন্দ্ৰকান্তৰ পবিত্ৰ স্মৃতিত তেখেতলোকৰ সম্পৰ্কত এক বিস্তৃত ব্যাখ্যা আগবঢ়ায় আৰু এই কাৰ্যসূচী এগছি ভক্তিৰ প্ৰদীপেৰে প্ৰজ্বলিত কৰে শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বৰ্তমান অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মাধৱ মহন্ত ডাঙৰীয়াই। গতিকে এই কথা আপোনালোকক অৱগত কৰিবলৈ আমি আনন্দিত হৈছোঁ যে আজি ভাষাবিদগৰাকীয়ে বাল্য ভৱন আৰু জয়া ভৱন এই দুয়োখন বিদ্যালয়ৰ পৰা অহা শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত দুয়োগৰাকী ব্যক্তিৰ এই জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ সম্পৰ্কত তেখেতে অৱগত কৰে আৰু আমি আশা ৰাখিছোঁ অনাগত দিনতো চন্দ্ৰকান্ত আৰু ইন্দ্ৰকান্তৰ পবিত্ৰ স্মৃতিত এনেধৰণৰ কাৰ্যসূচী পৰম্পৰাগতভাৱে চলি থাকিব আৰু এই ক্ষেত্ৰত বিদ্যালয়সমূহে যি সহযোগিতা আগবঢ়াইছে তাৰ বাবে দুয়োখন বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে উপস্থিত ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনালোকে ইতিমধ্যে অৱগত হৈছে কথাখিনি। আমাৰ মাধৱ মহন্ত জিলা প্ৰতিনিধি ডাঙৰীয়াই কৈছে যে আমি আটাইতকৈ ভাল লগা কথাটো যে যোৰহাটৰ আটাইতকৈ ঐতিহাসিক স্থান চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসম সাহিত্য সভাৰ যি হৃদপিণ্ড বুলি ক'ব পাৰে। 1917 চনত অসম সাহিত্য সভাৰ জন্ম হৈছিলে এই চন্দ্ৰকান্ত সন্দিকৈ ভৱনতে। এই চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ তেখেতসকলৰ সন্মানৰ অৰ্থে তেখেতসকলৰ অকাল মৃত্যুত তেখেতসকলৰ পৰিয়ালবৰ্গই এক মহান দান
এটা মহান দান অসম সাহিত্য সভাক দি থৈ গৈছিলে। সেই মহান দানৰ সেই দুজন ব্যক্তিৰ যাৰ অকাল মৃত্যুৱে সমগ্ৰ অসমক সেই সময়ত কঁপাই তুলিছে, দুজন অতি প্ৰতিভাৱান আৰু মেধাৱী দুজন ছাত্ৰ 22-23 বছৰতে তেখেতসকলে ইহলীলা সম্বৰণ কৰিছিলে। তেখেতসকলৰ স্মৃতিত তেখেতসকলৰ পৰিয়ালে আগবঢ়োৱা এই মহান দান ঐতিহ্যৰ ক্ষেত্ৰত থিয় হৈ থাকিবলৈ আমি পাই আজি তেখেতসকলৰ এই পবিত্ৰ দিনটোত তেখেতসকলক স্মৰণ কৰিবলৈ পাই ধন্য হৈছোঁ। আৰু মই ভাবোঁ যোৰহাটবাসীৰ কাৰণে, যোৰহাটবাসী বুলি ক'লেই ভুল হ'ব, গোটেই অসমবাসীৰ কাৰণে এক ঐতিহাসিক স্থান হৈছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন, য'ত ভাষা সংস্কৃতিৰ আটাইতকৈ যিসকলক অসমৰ আটাইতকৈ আমি সন্মানীয় পূজ্য ব্যক্তি বুলি ভাবোঁ, তেখেতসকলৰ প্ৰত্যেকৰে পদধূলাৰে এই পবিত্ৰ স্থান পবিত্ৰ হৈ উঠিছে। আৰু সেই তেনেকুৱা এক স্থানৰ পৰা আজি তেখেতসকলক স্মৰণ কৰিবলৈ পাই আমি যোৰহাট জিলা সাহিত্য সভায়ো অতি আনন্দিত হৈছোঁ আৰু তেখেতসকলৰ এই পবিত্ৰ দিনটোত তেখেতসকলক স্মৰণ কৰি ধন্য হৈছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, যোৰহাট।